हेलो गाइस, वेलकम बैक टू माय चैनल। तो आज मैं आप लोगों को लेने जा रहा हूँ हम लोगों का एक आर्चरी घाट में। उस दिन रात को मुझे एक लेटर आया था जो हम लोगों का यहाँ से HSLC एंड HS एग्ज़ाम में पास हुआ है वो लोगों को आज में एक्सपेक्ट कुछ देंगे। पता नहीं क्या देंगे, आज जाने से वहाँ पता चलेगा। उसके लिए ये मुझे लेटर आया है, ये वाला है। उस दिन रात को आया था करीबन 7 बजे के पर, और उसके अंदर में है ये लेटर। आदिवासी के तरफ से आया है, ये है लेटर, ऐसा है। तो आज हम लोगों को 9:30 को बुलाया है वहाँ पे, तो जाएंगे। अभी मैं रेडी होऊंगा, रेडी होने के बाद जाता हूँ वहाँ, देखते हैं क्या होगा, क्या देते हैं हम लोगों को आज। तो बने रहिए। अभी मेरा रेडी हो गया है, अभी मैं जूता पहनना बाकी है, मैं शूज़ उसको पहन लेता हूँ। और मेरे दोस्त लोग आएंगे, अभी उसके साथ जाना है। फाइनली रेडी हो गया। ये मेरा लुक, ये रहा मेरा लुक। तो अभी मैं घर से निकला ही नहीं और इतना पसीना आ गया पूरा फेस में। अभी तो जाना बाकी है, वहाँ रहना है, क्या होगा। तो गाइस अभी मैं घर से निकल चुका हूँ। वो लोग बोले थे 9:30 बजे, अभी बोल रहे हैं, कॉल किया था तो 11:30 बजे जैसे मैं आ जाऊँ। तो अभी मैं निकल चुका हूँ। हम लोगों का दोस्त यहाँ है हाजिर, और अभी हम लोग जाएंगे। कुछ बोलना है? हाय। नहीं आ रहे हैं। तो अभी ये मेरे साथ है, इसका नाम है तारसीला। ये अभी HS का एग्ज़ाम दिया था, रिजल्ट दिया है। और जो पीछे है ये इसका नाम है मिहिका, ये HSLC एग्ज़ाम का दिया है। अरे 100 प्राइज। ये है हम लोगों का रास्ता का नज़रिया, कुछ ऐसा है। ट्रैक्टर, अब ये ट्रैक्टर आ रहा है, ट्रैक्टर, हाँ, बगान का चाय पत्ता लेने के लिए। अभी हम लोग मार्केट में पहुंच गए हैं, ऐसा कुछ है। और अब हम लोगों को यहाँ जाना है, ये घर में 3 लोग आ रहे हैं, बाकी लोग आएंगे। फाइनली अभी हम लोग पहुंच चुके हैं, जा रहे हैं। ये है यहाँ, ऑलरेडी पहुंच गए हैं। हम लोग दिखा रहे हैं पीछे तरफ, यहाँ जाना है हम लोगों को। ऐसा कुछ है यहाँ का, ये विशिष्ट प्राकृतिक सम्मानीय अमित मनांगोलिया प्रमुख आर्थिघाट HSLC পদস্থ সম্মানীয় জাঙ্গোলিয়া দুইজন কেমন ওই পৃথিবী দায়িত্ব গ্রহণ করে এখন পর্যন্ত নাই আর দুইজনকে একটা আদিবাসী ক্যাম্পাস आदिवासी जिंदाबाद, we want ST, we want ST, we want justice, we want justice. লখিমপুৰ জিলাৰ জনগোষ্ঠী নামে গাঁওখনত যিটোকে গঠন কৰা হৈছিলে, প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু তেতিয়া আমাৰ প্ৰতিষ্ঠাপক সভাপতি আমাৰ প্ৰায়তঃ জাষ্টিন লাকা ডাঙৰীয়া আছিলে, আৰু আমাৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ জেনেৰেল সেক্ৰেটাৰী সন্মানীয় ডক্টৰ মিত ডাঙৰীয়া আৰু তেখেতসকলৰ নেতৃত্বতেই এই সদস্য প্ৰতিষ্ঠা লাভ কৰিব সক্ষম হৈছিল। অসমৰ
বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অবিচ্ছেদ্য অংগ আদিবাসী জনগোষ্ঠীৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত নিজৰ স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত নিজৰ সত্তা বজাই ৰখাৰ স্বাৰ্থত ৰক্ষাকৱচ হিচাপে এই আদিবাসী সংগঠনৰ জন্ম লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু আজিৰ এই পবিত্ৰ দিন যিটোকে আমি যদিও উলহ মালহেৰে আমি আয়োজন যদিও কৰিব পৰা নাই, তথাপিতো আমি অনুষ্ঠিতভাৱে এই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই কাৰ্যসূচীত যিসকল প্ৰধানকৈ ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু সেই মৰ্মে সকলো আমন্ত্ৰিত ব্যক্তিসকল আজি উপস্থিত হ'ল আৰু আমাক যথেষ্ট উৎসাহিত কৰিলে। তাৰ কাৰণে পুনৰবাৰ তেওঁলোকে সদৌ সমাজ ছাত্ৰ সন্থা আচাৰ আন্তৰিক অভিনন্দন কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু এই পবিত্ৰ দিনটোতে পৰীক্ষাৰ্থী তথা ফলাফল প্ৰদৰ্শন কৰা পৰীক্ষাৰ্থীসকলক সম্বৰ্ধনা অনুষ্ঠান, এই সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠান চলাই দিবৰ কাৰণে তথা সভাপতি এগৰাকী দৰকাৰ সেয়েহে আজি এই অভিনন্দন অনুষ্ঠান কৰাই দিবৰ কাৰণে সন্মানীয় আফ্ৰিকা আঞ্চলিক সমিতিৰ আহ্বান সন্মানীয় সভাপতি মান্যবৰ বাবুকান মহাশয়ক আজি এই সভাখন চলাই দিয়াৰ কাৰণে সভাপতি দায়িত্ব অৰ্পণ কৰিলোঁ। ছাত্ৰ সন্থা আচাৰ এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা 26তম আচাৰ অনুষ্ঠান দিৱস আৰু আজি আচাৰ অনুষ্ঠান দিৱসৰ সৈতে সংগতি ৰাখি 2022 বৰ্ষৰ হাইস্কুল সিদ্ধান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান আৰু এই অভিনন্দন অনুষ্ঠানত উপস্থিত হ'ব পৰা জিলা সমিতি আচাৰ কাৰ্যকৰী সভাপতি সন্মান্য কৃষ্ণকুমাৰ ডাঙৰীয়া প্ৰমুখ্যে আজি এই সভাত উপস্থিত গোৰ্খা ছাত্ৰ সন্থা তথা আঞ্চলিক বিকাশ সমিতিৰ সভাপতি সন্মান্য বিনোদ শৰ্মা ডাঙৰীয়া লগতে আজি এই কাৰ্যসূচীত উপস্থিত হ'ব পৰা হিন্দীভাষী যুৱ ছাত্ৰ হকী হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক বন্ধুবৰ প্ৰেমচন্দ্ৰ দাসৰ ডাঙৰীয়া প্ৰমুখ্যে ওদালগুৰি জিলা সমিতি আচাৰ শিক্ষা বিভাগৰ সম্পাদক সন্মানীয় জগদীশ চাহু ডাঙৰীয়া লগতে আজি এই কাৰ্যসূচীত উপস্থিত হ'ব পৰা শিক্ষক যথাৰ আত্মহত্যা ডাঙৰীয়া প্ৰমুখ্যে চৰকাৰী শিক্ষক হিমন্ত ডাঙৰীয়া ৰজাগড় শ্ৰী অধ্যক্ষা ডাঙৰীয়ানী প্ৰমুখ্যে বন্ধুবৰ গৌতম শৰ্মা ডাঙৰীয়া লগতে সাংবাদিক বন্ধুবৰ ৰুদ্ৰ ডাঙৰীয়া লগতে আমাৰ সংবাদকৰ্মী বন্ধুবৰ ডাঙৰীয়া লগতে বাৰ্তা সমিতিৰ উপদেষ্টা সন্মানীয় শ্যামচন্দ্ৰ ডাঙৰীয়া বিজয় ডাঙৰীয়া আধাৰিঘাট মহিলা এছচিয়েশ্যনৰ সভানেত্ৰী ডাঙৰীয়ানী লগতে আজি এই কাৰ্যসূচী হ'ব পৰা আধাৰিঘাট সমিতি আচাৰ উপসভাপতি বিপুল বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে বিভিন্ন বিভাগৰ নামত আমাৰ ভাইচ প্ৰেচিডেণ্ট আছে বিপুল বৰুৱা ব্যক্তিসকলে চেষ্টা নকৰে বা নহয় তেতিয়াহ'লে আমি আমাৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেটৰ কোনো মূল্য নাপায়। গতিকে আমি সমাজৰ সকলোৱে এগৰাকী একোজন নাগৰিক হয় সমাজৰ উন্নতিৰ কল্পে দেশৰ উন্নতিৰ কল্পে আমি কাম কৰি আগুৱাই যাম। সেই উদ্দেশ্য তথা আঞ্চলিক আছু সভাপতি বন্ধুবৰ বিৰেণ শৰ্মা তেখেতক এজনী আজি নাম কৰে সম্বোধন ৰাখিবৰ কাৰণে মই আমাৰ উপস্থিত আছে রাকেশ সিং
মই প্ৰথমতে এটা কথা কলোঁ যে আমাৰ জনগোষ্ঠীৰ ছাত্ৰসকলে আটাইতকৈ বেছি কষ্ট আৰু অভাৱৰ মাজেৰে পঢ়া শুনা কৰিব লগা হয়। But don't forget what? To shine like a sun, you have to burn like a sun. Ada? Ini apa dia? Apa? Betul. দুৰ্যোগ দৰে জিলিকিব বিচাৰিছা দুৰ্যোগ দৰে প্ৰথমতে জ্বলিব লাগিব আৰু এইটো সময় হৈছে জ্বলা নিজক জ্বলাই দিয়া নিজক কৰি শেষ কৰা তেতিয়াহে ভৱিষ্যতে উজ্বলি উঠিবা ৰাইট হয় নে নাই হয় কষ্ট অভাৱৰ মাজেৰে প্ৰফেচনেল কোৱালিফিকেশ্যন লাগে আজিকালি ৰিক্ৰুটমেণ্ট হয় চৰকাৰৰ বিভিন্ন মানে আঁচনিৰ আমি যদি চাওঁ প্ৰথমতে আমি যদি ৰেলৱে চাকৰি কৰিব বিচাৰোঁ তেতিয়াহ'লে ITI মাষ্ট মেকানিকেলে হওক ইঞ্জিনিয়াৰিং হওক যি হওক ITI আমাৰ দৰকাৰ আৰু আমি আমাৰ দক্ষতা ডেভেলপমেণ্ট হ'ব তাৰ কাৰণে আমাৰ আগত প্লাছ এটা উদাহৰণ দিম কাৰণ আমাৰ নামনি আছে 2001 চনত এনেকৈ এটা কাৰ্যসূচী মই হাতত লৈছিলোঁ যিটো পুনৰ ভিত্তি কৰিব কৰিছোঁ মই এটা ফেভাৰেট লাইফত দৃষ্টি কৰিবলৈ মই চমক হয় আমি সকলোৱে জানো যাক নেকি আমি ক্ৰিকেটক গড বুলি কওঁ কোনে জানে ক্ৰিকেটক গড কাক কোৱা হয় কাক হয় সচিন তেণ্ডুলকাৰ সচিন তেণ্ডুলকাৰ 16 বছৰ বয়সত যেতিয়া প্ৰথম ক্ৰিকেট খেলে পাকিস্তানৰ মেচ যোগাৰ ইনিংছৰ বল লগত যেতিয়া দ্ৰুত স্পীড বলাৰ উদাহৰণ দিয়া আছিল সেইটো মানে ক্ৰিকেটৰ কাহিনী কৰে যাৰ নাম সচিন তেণ্ডুলকাৰ বল যেতিয়া এবাৰ ইনিংছৰ বল ফেচ কৰিছে যেতিয়া প্ৰথম বলটো আহিছে তাৰ ঘৰত আহি গ'ল যিমান কৰিব সচিন তেণ্ডুলকাৰ তাৰ অপজিটত আছিলে মকসুদ সিং সিধু প্ৰথম CM আছিলে ই আহি পেলাই শুনিছে সচিন তেণ্ডুলকাৰক তেওঁ পাৰিবি না চবে কৈ আছে তাৰ মানে তাৰ এই স্থান পাই নিজৰ পাৰি তাৰ মকসুদ সিং সিধু আহি সুধিলে পাৰিবি না খেলিব ই এটাই বল পাইছে যোনটো বল এটা আজি ক্ৰিকেটত বল বনালে কি কৈছে মে খেলেগা ই ইণ্টাৰ হৈছে চবে এটা টিম মেনেজমেণ্ট বল চবে এটা কৈছে খেলিব নালাগে বল এটা লাগিছে কিন্তু তাৰ ডিটাৰমিনেশ্যন এইটো দিনাই এইটো এই ক্ৰিজৰ পৰা ওলাই গ'লে হয় ইয়াত সচিন তেণ্ডুলকাৰ নাথাকিলে আজি তাৰ কোনো চিন্তা নকৰে কিন্তু এইবিলাক জেগা তাৰপিছত ডিটাৰমিনেশ্যন যে মে খেলেগা ইমানটোৱে বল তাৰপিছত তাৰ মেচ বল মাৰিব এইটো এটা উদাহৰণ আমি যেতিয়া হাৰ মাৰিব নালাগে আমাৰ বিভিন্ন সমস্যা হ'ব পাৰে পঢ়া জীৱনত কিন্তু আমি যে তাক বেছি নাপাৰিব আমি তাকে আমি নিজৰ আমি আৰু বিভিন্ন উদাহৰণ আছে যদি আমি চাওঁ আমি ফিল্ম চাওঁ বহুত অক্ষয় কুমাৰ সুনীল চেত্ৰী চলে চিটি পায় সিহঁতৰ বেকগ্ৰাউণ্ড যদি আজি যদি সুবিধা হয় গুগলৰ চাৰ্চ কৰি পাৰিবা সকলোৰে ষ্টাফটো লাইফ আছে এক ৰাতিয়ে তেওঁলোকে কিবা এটা চিলেক্ট নহয় কিন্তু তাত সুনীল চেত্ৰী বোলে দুটাও চিলেক্ট কৰিছে সিহঁতৰ চবৰে বেকগ্ৰাউণ্ড বেয়া ইয়াৰ দ্বাৰা মই এইটো কথা কৈছোঁ যে আমি ইয়াৰ পৰা ভাল হ'লে আমি ভাগতে আমাক নিজৰ সকলো কামটো ৰূপায়ণ কৰিবলৈ তাৰ লগতে আমি আপোনালোকক অভিনন্দন অনুষ্ঠান যিহেতু আপোনালোকে এতিয়া হাইস্কুলীয়া মেট্ৰিক পাছ কৰিছে চবেতো এতিয়া কলেজ জইন কৰিলে এডমিশ্যন হ'ব নাই হৈ গ'ল ছায়েন্স কিমান এডমিশ্যন কৰিছে ছায়েন্স এজনে কমাই এটা হায়াৰ ছেকেণ্ডেৰী সোমাইছে তাৰপিছত যোনে এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সিহঁতে এতিয়া কলেজ লেভেলত সোমাব কিন্তু যদি এতিয়া আমি প্ৰথমটো স্কুল লেভেলত স্কুল থকা সময়ত আমাৰ মা দেউতাই যিমান গাইড কৰাৰ পিছত আজি মেট্ৰিক যদি পাছ কৰিলোঁ তাৰপিছত এতিয়া হায়াৰ ছেকেণ্ডেৰী যাম মই যোনে মেট্ৰিক পাছ কৰিব বিচাৰিছোঁ এই যোনটো যেতিয়া আমি স্কুলৰ পৰা মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী কৰিছোঁ সেইটো কিন্তু এটা ডেঞ্জাৰ লেভেল কিয়নো 10 বছৰ আমি স্কুলত পঢ়িলোঁ এতিয়া 2 বছৰ আমি হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িব লাগিব তাতে বহুত ধৰণৰ আমাৰ খেলি মেলি হ'ব পাৰে কিয়নো আমাৰ বয়সৰ অনুযায়ী কিয়নো এইটো আমি নিজে পাৰ হৈ গৈছোঁ এতিয়া আপোনালোকৰ 18 আছে কিন্তু হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত বা ফাৰ্ষ্ট ইয়াৰত বহুত আবেদন আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছত কাৰ্যসূচী আছে আমাৰ যিহেতুকে ছাত্ৰ ছাত্ৰীসকলক যিটো সম্বৰ্ধনাৰ যিটো কাৰ্যসূচী সেই কাৰ্যসূচী আমি আগবাঢ়িব বিচাৰিছোঁ কাৰণ আমাৰ কেইগৰাকী সাংবাদিক কৰ্মী আহিছে তেখেতসকল যিহেতুকে অন্য ঠাইলৈ গুচি যাব সেইবাবে আমি কাৰ্যসূচী আগবাঢ়িব বিচাৰিছোঁ আমি বহুত বেছি কৰিব নোৱাৰিলেও কেৱল মাত্ৰ শুভেচ্ছাৰ বাবে অৰ্থাৎ এখনকৈ সম্বৰ্ধনা পত্ৰৰ অনুসাৰে সম্বৰ্ধনা ৰাখিব ওলাইছোঁ গতিকে পোনপ্ৰথমেই মই আমাৰ ছেক্ৰেটাৰী পঢ়াৰ লোকে মই অনুৰোধ জনাইছোঁ তাৰপিছত তাৰ আগতেই যেহেতু আমি ছাত্র সন্তান আপনি
যিসকলে এই যে পাছ কৰিলে বা উত্তীৰ্ণ হ'লে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী বেছি একো দিব নোৱাৰিলেও এটা অভিনন্দন পত্ৰ আমাৰ আন্তৰিক তৰফৰ পৰা আমি দিয়াৰ এটা চেষ্টা কৰিছোঁ। সেয়ে দিনা একটা মই আজিৰ পৰিচালনা সমিতিৰ সভাপতি বাবুল পাইক জংকে উক্ত অভিনন্দন অভিনন্দন পত্ৰটি মই প্ৰথম যিহেতু আগত আহি গৈছে পোনপ্ৰথমে মই সম্বৰ্ধনা পত্ৰখন মই গাই দিব বিচাৰিছোঁ। আধাৰিঘাট আঞ্চলিক সমিতি আছাম মুখ্য কাৰ্যালয় আধাৰিঘাট দায়িত্ব আধাৰিঘাট জিলা উদয়পুৰ দ্বিতীয় ৰকম 3-7-8-4-5-2 অভিনন্দন পত্ৰ প্ৰতি সম্বৰ্ধনীয় শ্ৰী ইলিনা এক্কা আন্তৰিক অভিনন্দন আৰু প্ৰাণ ভৰা শুভেচ্ছাৰে ইং 2022 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে দুটা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এই অঞ্চলৰ শৈক্ষিক পৰিমণ্ডল সমৃদ্ধ সুন্দৰ আৰু গৌৰৱান্বিত কৰি শিক্ষক অভিভাৱকৰ লগতে স্থানীয় শিক্ষানুৰাগী ৰাইজক আনন্দিত অনুপ্ৰাণিত কৰা আটাৰীঘাট গাঁও নিবাসী পিতৃ শ্ৰীযুত প্ৰভুদাস এক্কা আৰু মাতৃ শ্ৰীমতী শান্তি বৰা এক্কাৰ কন্যা শ্ৰী ইলিনা এক্কাক আমি আটাৰীঘাট আঞ্চলিক সমিতি আছাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এই বিদ্যাৰ্থী কলা সাহিত্য সংস্কৃতি জ্ঞান বিজ্ঞান প্ৰযুক্তিৰ বাবে আৰম্ভ কৰা তোমাৰ অন্বেষী আলোক সন্ধানী যাত্ৰাৰ এই শুভক্ষণত আমাৰ পক্ষৰ পৰা জনালোঁ ইয়াৰ পৰা শুভেচ্ছা। বিকশিত হোক অনুসন্ধিৎসু মন বিস্তৃত হোক জ্ঞানৰ দিগন্ত। অভিনন্দন হে নতুন দিনৰ বিদ্যাৰ্থী তোমাক উষ্ম অভিনন্দন। প্ৰীতি আৰু ইয়াৰ পৰা শুভেচ্ছাৰে তোমাৰ গুণমুগ্ধ শ্ৰী বাবুল পাইক সভাপতি, শ্ৰী প্ৰহ্লাদ ৰৌতীয় সম্পাদক, শ্ৰী দেৱী বৰাই শিক্ষা সম্পাদক। ধন্যবাদ থাকিল আজি পৰিচালনা সমিতিৰ সভাপতি মহোদয়। দ্বিতীয়তে আছে ইয়াতে তেওঁক এই অভিনন্দন পত্ৰখন উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে দুটা বিষয় নেতাৰ নম্বৰ সহ প্ৰথম বিভাগ উক্ত অভিনন্দন পত্ৰটি মই আমাৰ প্ৰথম ছাত্ৰ সংস্থা ওদালগুৰি জিলা সমিতিৰ কাৰ্যবাহী সভাপতি তেওঁলোকৰ নেতা অংকিত Kami
अच्छा लग रहा है। शिक्षा लेके जो समाज का तो अगर आदिवासी बोली मैंने बताई जा रही है तो बच्चे बन जाए अपने सामने घर में लगेगा এখন मोर भी घर लगे और इधर भी यार की रास्ते में एक्सप्रेशन तो वही जगह बोलते भाव लगे কিন্তু बोलने भी तो सीखते नहीं लगे ना आदिवासी तो भी बिहारी बोल देते का सारी बोल देते सब भाषा का सीखते माने आदिवासी बोलते हैं कि आई मैंने बोलोगे सना कर दी कि हम ही बन के इतना जय जाएगी हमने के मोटा बच्चों लगे जोता हम जोते कि आई उल्टा से नहीं जाएंगे आप भी उल्टा दिखे जाएंगे हमने के होता हम सब दिखे जाएंगे वर्क का काम होता होगा रास्ते हमने के नहीं जाएंगे हमने के बोलते रही तो साइकिल आ गए हमने पैदल से आए पता के तुम मार के ना होले चले जाएगा थैंक यू पता के छोटा मार के हुआ तो तुम यात्रा करने के लिए अपना जब गिला की करे जावे वही देखा पाई जो दिन मास्टर गिला दिल से आया है मारले बोला बात जब तो हमने अपनी हिंदी का पता पूरी बात बोल दिया हमने का सेक्रेटरी टेलीफोन का थोड़ा दिया गया थोड़ा सा ऑफिसर ले लो बोलो अंदर लो यार तो मैं आपको बता क्या वो अभी तक हम लोग प्रयास और तो हम लोग अभी प्रोग्राम ख़त्म हो चुका है। हम लोगों को ये मिला, कैसे दिखाऊं, ये सब लोगों का है और अभी घर जा रहे हैं। ये गामूसा आदिवासी गामूसा कैसा लगा फिर आके? अच्छा ही है, बहुत खाना अच्छा पीना लगा, कैसा था? बहुत क्या बोला मजा आया। खाना मजा पीना मिला। कैसा था? बहुत अच्छा था, मिष्टी था, सिंगड़ा था, समोसे। मैंने तो खाया ही नहीं, घर में जाके खाना है। मैं भी नहीं खाया अभी, ये देखो ये सबका पास ही मिला हम लोगों को वहाँ
ये खाना है, ये है, ये इनका और ये सड़क में खा रहा है अभी। रास्ते पे भूख लग रही तेरा क्या हुआ है? भूख लगने से तो कुछ खाता है मैं। 5 घंटा बैठ के बोर हो गया। तो अभी मैं घर आ चुका हूँ, ब्लॉग को ही एंड करूँगा। फिर से आशा को थैंक यू हम लोग को ये देने के लिए, और ये टिफ़िन लंच बॉक्स, और ये थैंक यू।